দৰিয়লি প্লাছৰ নকোৱা কথা অনুষ্ঠানলৈ মই মনোৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে অসমৰ এগৰাকী পৰিচিত ছাত্ৰনেতা আৰু বৰ্তমান দৰং জিলাৰ বিজেপি দলৰ এগৰাকী আগশাৰীৰ কৰ্মকৰ্তা মুকুন্দ ডেকা। নমস্কাৰ। নমস্কাৰ মুকুন্দ, বৰ্তমান খবৰ? প্ৰথমতে মই দৰিয়লি প্লাছৰ সাংবাদিক বন্ধু দুয়োগৰাকী মাননীয় মনোৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু আমাৰ লোকেশ্বৰ নাথ ডাঙৰীয়া আমি অভিনন্দন জনাইছোঁ। আজি লগ পাই বহুদিনৰ মূৰত আমি বৰ্তমান ভালে আছোঁ। ঠিকে আছে। এতিয়া ছাত্ৰ সন্থাৰ পৰা ওলাই আহিব কিমান বছৰ হ'ল? মই 2013 চনত দৰং আৰু ওদালগুৰি আমাৰ অবিভক্ত আছিল আৰু কলাইগাঁও মহাবিদ্যালয়ৰ যিখন অধিৱেশন হৈছিল এই অধিৱেশনতে মই 2013 চন মই ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে অব্যাহতি লোৱা হৈছে। আমি দেখিছোঁ যিসকল বিশেষভাৱে অকণমান পৰিচিত নেতা, বিভিন্ন অঞ্চলত তেখেতসকলৰ এটা পৰিচয় থাকে বা আগশাৰীৰ কৰ্মকৰ্তা, তাত বহু ক্ষেত্ৰতে ছাত্ৰ সন্থাৰ পৰা অহাসকলে পোনপটীয়া ৰাজনীতিত অংশগ্ৰহণ কৰে। এতিয়া মুকুন্দৰ এই ক্ষেত্ৰত কেনেকুৱা চিন্তা? মইতো ৰাজনীতিত অংশগ্ৰহণ কৰিছোঁ, মই দলত জইন কৰিছোঁ। মই 2014 চনত মই ভাৰতীয় জনতা পাৰ্টী দলত যোগদান কৰিছোঁ ৰাজহুৱাভাৱে জিলা পুথিভঁৰালত, আৰু তেতিয়াৰ পৰা মই দলৰ হৈয়ে কাম কৰি আছোঁ। আৰু দল কৰিলে যে কিবা কাম কৰিব নোৱাৰিম এনেকুৱা নহয়। মই ৰাইজৰ লগত মই ছাত্ৰ সন্থাত যেনেকৈ জড়িত হৈ আছিলোঁ আৰু এতিয়াও বৰ্তমান ভাৰতীয় জনতা পাৰ্টীত মানে যোগদান কৰা সময়ৰ পৰা মই যেনেকৈ আগতে কাম কৰিছিলোঁ এতিয়াও তেনেকৈ মই ৰাইজৰ লগতে কাম কাজৰ লগত জড়িত হৈ আছোঁ। সকলো সমস্যা লৈ ৰাইজৰ আৰু জিলাখনৰ যিকোনো সমস্যা বা আমাৰ চিপাঝাৰ অঞ্চল বা ধুনীয়া অঞ্চলৰ বা দীপিলা অঞ্চলৰ গোটেই জিলাখনৰ যিখিনি সমস্যা লৈ মই সদায় ৰাইজৰ লগতে আছোঁ আৰু ৰাইজৰ হৈয়ে কাম কৰি আছোঁ। নিশ্চয়, মই মুকুন্দ ডেকাক সুন্দৰভাৱে জানোৱেই, কাৰণ বিভিন্ন সময়ত যেতিয়া ৰাইজৰ কিবা এটা অসুবিধা হয় বিভিন্ন মানুহ ডেকাৰ ওচৰলৈ আহে আৰু তেখেতসকলক কাৰ্যালয়ৰ কামতে হওক বা অন্যান্য বিভিন্ন দিশৰ কামত সহায় কৰি দিয়া হয়। এইফালৰ পৰা ৰাইজৰ মাজত এটা জনপ্ৰিয়তা আছে। গতিকে প্ৰত্যক্ষ ৰাজনীতিৰ কথা চিন্তা চৰ্চা কৰা হোৱা নাই নেকি? মানে প্ৰতিনিধি হ'বলৈ চিন্তা চৰ্চা কৰা হোৱা নাই? প্ৰথমতে মই যেতিয়াৰ পৰা কলেজীয়া জীৱনৰ অৱস্থাৰ পৰা সদৌ ছাত্ৰ সন্থাত জড়িত আছিলোঁ আৰু তেতিয়াৰ পৰা বৰ্তমান পৰ্যন্ত ৰাজনৈতিক দল অহা পৰ্যন্ত মই অন্ততঃ জিলাখনৰ বা আমাৰ বিশেষকৈ এই চিপাঝাৰ অঞ্চল বা গোটেই যিখিনি মানুহৰ সমস্যা হয়, মানে চিকিৎসালয়ৰ সমস্যা, ৰাতি কিবা হস্পিটেল বিপদত পৰক, মই সদায় যেতিয়া মই অৱগত হ'ব লাগিব বিষয়টো, মই জানিব লাগিব বা মই গম পাব লাগিব, তেতিয়া মই যিকোনো প্ৰকাৰে মই মানুহখিনি সহায় কৰাৰ চেষ্টা কৰোঁ। আৰু জিলাখনত যিসকল মানুহ আমাৰ বিশেষকৈ পশ্চিম অঞ্চলৰ যিখিনি ৰাইজ বা সমস্যাত ভুগি আহে আৰু মোৰ লগত যেতিয়া মানে লগ পাইছে বা যিখিনি কথা পাতিছে সেইখিনি কথা গম পায় আৰু আপোনালোকৰ সাংবাদিক হিচাপে গোটেইখিনি কথা মোক জানাই। আৰু মই কিন্তু যেতিয়াই পাৰোঁ ছাৰ্ভিচ দিব চেষ্টা কৰোঁ, ৰাইজৰ হৈ মই ছাৰ্ভিচ দিব চেষ্টা কৰোঁ আৰু সেই ব্যৱস্থাটো মই বৰ্তমানলৈ কিন্তু অব্যাহত ৰাখিছোঁ। আৰু যেতিয়া মই এটা ছিষ্টেমত মানে ক'লে যে এটা সময়লৈকে সদৌ ছাত্ৰ সন্থাৰ লগত জড়িত হৈ থাকিলোঁ আৰু যেতিয়া মোৰ মানে পাৰিবাৰিক মানে যিটো আমাৰ বিবাহ আবদ্ধ হ'লোঁ, ঘৰুৱা সমস্যা বা বিভিন্ন ধৰণৰ সমস্যাত মই বিষয়টো যেতিয়া ছাত্ৰ সন্থা বা ছাত্ৰ অৱস্থাত আৰু নাই বুলি ভাবিছোঁ বা মই ছাত্ৰ সন্থাৰ ছাৰ্ভিচ নহয় বুলি মই যেতিয়া প্ৰতিপন্ন কৰিছোঁ, তেতিয়াই মই তাৰ পৰা সসন্মানে ৰাইজৰ অধিৱেশনত মই অৱসৰ গ্ৰহণ কৰি মই আহিছোঁ। এইটো এটা গুৰুত্বপূৰ্ণ কথা শুনিলোঁ। মানে যেতিয়াই ভবা হৈছে যে মই এগৰাকী ছাত্ৰ নহয়, তেতিয়াই ছাত্ৰ সন্থাৰ পৰা আঁতৰি অহা হৈছে। কিন্তু ছাত্ৰ সন্থাৰ প্ৰতি যি আস্থা বা নিষ্ঠা সেয়া সদায় অব্যাহত থাকিব, সদায় শ্ৰদ্ধা পাবা নিশ্চয় থাকিব। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠনটোৰ ওপৰত মোৰ সদায় শ্ৰদ্ধা আছে আৰু যিহেতুকে সেইখন মঞ্চৰ পৰা আমি বহুত কথা শিকিছোঁ। নিশ্চয়। আৰু অসমৰ জনজীৱনত সেই মঞ্চখনৰ প্ৰয়োজনীয়তা আছে। কিন্তু তেতিয়াৰ মুকুন্দৰ দিনৰ সেই ছাত্ৰ সন্থা আৰু এতিয়াৰ ছাত্ৰ সন্থা কিবা অকণমান পাৰ্থক্য দেখা পোৱা যায় নেকি? আমিতো এতিয়া তেওঁলোকৰ কথা কেনেকৈ বৰ্তমান নেতৃত্বই কেনেকৈ লৈ গৈছে তেওঁলোকৰ কথা হ'ব, কিন্তু আমাৰ সময়ত আমাৰ যিসকল নেতৃত্বত আছিল বা আমি যেতিয়া কামত জড়িত হৈ আছিলোঁ, আমি কিন্তু প্ৰতিটো গ্ৰাছৰুট লেভেলৰ প্ৰতিটো সমস্যাক লৈ সদৌ অসম ছাত্ৰ সন্থা কিন্তু মাতিছিল আৰু মাতিছোঁ। আৰু আমি জিলাৰ দায়িত্বত মই যেতিয়া জিলাৰ সাধাৰণ সম্পাদক আছিলোঁ, অবিভক্ত দৰং আৰু ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ, তেতিয়া কিন্তু জিলাখনৰ যিকোনো সমস্যাত আমি মাত মাৰিছিলোঁ। মানে বিশেষকৈ মই সমস্যা আমি অভিনন্দন বা শৈক্ষিক সমস্যাটো মানে এক নম্বৰ ৰাখিছিলোঁ। আৰু তাৰ লগে লগে আমাৰ সাংস্কৃতিক দিশত সাংস্কৃতিক সমাৰোহ পাতিছিলোঁ, আমাৰ আঞ্চলিক ছাত্ৰ সন্থাসমূহ সাংস্কৃতিক সমাৰোহ পাতিছিল আৰু আমাৰ
এই শ্ৰমদান যেনে আমাৰ বৃক্ষৰোপণ বানপানীৰ সময়ত বিভিন্ন সমস্যাত আমি জড়িত হৈ পৰিছিলোঁ কিন্তু যেতিয়াই যি সমস্যা আহে আমি সমস্যাসমূহত কিন্তু আমি ৰাইজৰ লগত জড়িত হৈ আমি কাম কৰিছিলোঁ আৰু ৰাইজে আমাক মৰম কৰিছিল আৰু তৃণমূল পৰ্যায়ত যিটো আমাৰ জনসম্পৰ্ক যিটো আমাৰ জনসম্পৰ্ক এই জনসম্পৰ্কটো আমাৰ একদম অধিক কটকটীয়া আছিল আৰু সুন্দৰভাৱে নিবিড়ভাৱে যে মই আপোনালোকক আজি এই অনুষ্ঠানৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমাক ৰাইজে কিন্তু সকলো প্ৰথম কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক বিবাহ ঘৰ লোৱা চিঠিখনে হওক বা বিবাহৰ উপলক্ষে যি অনুষ্ঠান পাতে চিঠিখন কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নামত ইছ্যু হৈছিল প্ৰথম কিন্তু চিঠিখন সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে পাইছিল সেইটো তাৰমানে অকল ভোজ খাব মাতা বা কিবা ফূৰ্তি ফাৰ্তা কৰা মাতা চিঠি মানে ভাল পোৱা যিটো এটা প্ৰতীক তেওঁলোকে প্ৰথম চিঠিখন কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলক দিছিল যি অনুষ্ঠানে পাতক ৰূপালী জয়ন্তী হওক সোণালী জয়ন্তী হওক দুৰ্গা পূজা হওক বা মানে অন্নপ্ৰসন্ন ডাঙৰ অনুষ্ঠান হওক সৰু অনুষ্ঠান হওক ডাঙৰ অনুষ্ঠান হওক তেওঁলোকে কিন্তু প্ৰথম চিঠিখন সদৌ অসম ছাত্ৰ সন্থাৰ নামত ইছ্যু কৰিছিল ইয়াৰ মূল কাৰণটো জনসম্পৰ্কৰ কাৰণে এই ব্যৱস্থাটো হৈছিল আৰু আজিৰ তাৰিখত এওঁলোকে কেনেকৈ জীয়াই ৰাখিছে এইটো এওঁলোকৰ কথা আমি ক'বলগীয়া নাযাওঁ যিহেতুকে এতিয়াৰ বৰ্তমানৰ নেতৃত্বই কি কৰিছে এওঁলোকৰ তেওঁলোকে সাংগঠনিক এটা সুকীয়া হেৰি আছে সংবিধান আছে তেওঁলোকে লাগি আছে নিজে যে এতিয়া এই মুহূৰ্তত সেই আৰু তেওঁলোকৰ কথাটো মই নকওঁ এতিয়া যিহেতুকে এওঁলোকে কেনেকৈ ৰাখিছে আৰু তেওঁলোকৰ মই আগতে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি শ্ৰদ্ধা আছে আৰু সদায় এই সংগঠনটো ভাল হৈ থকাটো আমি বিচাৰোঁ সদায় এতিয়া আমি দলৰ কথালৈ আহোঁ দলত কাম কাজ কৰি কেনে লাগিছে দলত কাম কাজ কৰি ভাল লাগিছে যিটো অধিক আগ্ৰহেৰে আৰু উৎসাহেৰে দলত আহিছোঁ আৰু যেতিয়াৰ পৰা জইন কৰিছোঁ সুন্দৰ দায়িত্ব আৰু মই জইন কৰা আমিতো দেখিছোঁ যোৱা যিটো আচ্ছা মই যেতিয়া জইন কৰিছোঁ মই আপোনাক কৈ দিওঁ যে যেতিয়া মই 13 চনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ওলাই মই দলত যেতিয়া জইন কৰিছোঁ 2014 চনত 2014 চনৰ আমতিৰ দিনত মই জইন কৰিছোঁ তেতিয়াই মই জইন কৰা প্ৰায় 15 দিন পিছতে মই ভাৰতীয় জনতা পাৰ্টী দৰং জিলা সমিতিৰ সাধাৰণ সভাৰ গধুৰ দায়িত্ব অৰ্পণ কৰিছে যিহেতুকে মই একেৰাহে 6 বছৰ একেৰাহে দুটা কালত মই সাধাৰণ সম্পাদক হিচাপে জিলাখনত দায়িত্ব লৈছোঁ আৰু প্ৰতিটো দলৰ স্তৰৰ মানে জ্যেষ্ঠ নেতাসকলে বা আমাৰ যিসকল তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা আছে সন্মানীয় কাৰ্যকৰ্তাসকলে মোক যথেষ্ট মৰম কৰিছিল আৰু ধুনীয়াকৈ মই সংগঠনটো চলাই নিবৰ কাৰণে চেষ্টা কৰিছিলোঁ এই জ্যেষ্ঠসকলৰ পৰামৰ্শ অনুযায়ী আৰু ৰাজ্যিক সমিতি বা নেশ্যনেল লেভেলৰ যিখিনি নীতি নিৰ্দেশনা এই নীতি নিৰ্দেশনাৰ জৰিয়তে মই দলটো আগুৱাই নিবৰ কাৰণে জিলা সভাপতিৰ লগত লগ লাগি কামখিনি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু সেই বিষয়টো আজিৰ তাৰিখলৈ মই এতিয়াও দেখিছোঁ বিভিন্ন ক্ষেত্ৰত যেতিয়া আমাৰ ৰাজ্যিক নেতাসকল আহে তেতিয়া আমি মুকুন্দক সন্মুখতে দেখা পাওঁ বা বিভিন্ন ক্ষেত্ৰত এটা সক্ৰিয় হৈ থকা দেখা পাওঁ গতিকে এই সক্ৰিয়তা ক্ৰমে অলপ বেছি হৈ আহিছে এনেকুৱা এটা ভাৱ হয় নেকি মানে নহয় গতানুগতিকটো চলি আহিব ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ জড়িত হৈয়ে আছোঁ আৰু ৰাজ্যিক পৰ্যায়ত বা যিসকল সন্মানীয় বিষয়ববীয়া আহে বা নেশ্যনেল লেভেলৰ সন্মানীয় যিসকল বিষয়ববীয়া আহে তেওঁলোকৰ লগত থাকিবই লাগিব তেওঁলোকৰ নীতি আদৰ্শলৈ কাম কৰি আছোঁ আৰু তেওঁলোক আহিলে আমি বৰ আনন্দ পাওঁ আৰু তেওঁলোকৰ জৰিয়তে বহুত কথা শিকিব পাৰোঁ সেইকাৰণে তেওঁলোক যেতিয়াই আহে তেওঁলোকৰ ওচৰত থিয় দি বৰ এটা মনত সাহস লাগে আৰু ৰাইজৰ কাম যাতে নোহোৱা কামটো যাতে কৰিব পাৰোঁ ঠিক এনেকুৱা এটা মনত উৎসাহ আহে আৰু তেওঁলোকৰ লগে লগে তেওঁলোক অহা গম পালে বা যিকোনো স্থানত আহিলে আমি তাত সমবেত হৈ তেওঁলোকক আগুৱাই নিয়া বা তেওঁলোকক মানে তেওঁলোকৰ যিসমূহ পথ মানে তেওঁলোকৰ যিটো গতি এই গতিটোক আমিও সহযোগ কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰোঁ মই যদি প্ৰশ্ন কৰোঁ একেবাৰে আমাৰ অনুষ্ঠানটো হ'ল নোকোৱা কথা হয় গতিকে সঁচা কথাখিনি ক'লে আমি ভাল পাম যিখিনি কথা কৈছোঁ সঁচা কথাই নিশ্চয় আৰু এইটো ৰাজহুৱা কথা জানে সকলোৱে নিশ্চয় এতিয়া আমাৰ যিগৰাকী সাংসদ হয় মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া হয় তেখেতৰ কাম কাজত বিগত কাম কাজত আপুনি কিমান সন্তুষ্ট আৰু এই আহি থকা বছৰকেইটাত কিমান আশাবাদী আচ্ছা বিশেষ প্ৰথমতে মই কৈছোঁ আমাৰ মাননীয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়াৰ কাম কাজত মই 100% সন্তুষ্ট 100% সন্তুষ্ট যিহেতুকে তেখেতে আমাৰ দৰং আৰু ওদালগুৰিৰ লোকসভা সমষ্টিত যিটো নেতৃত্ব দিব লাগে বিগত দিন আৰু বৰ্তমান সময়লৈ যিটো নেতৃত্ব সুন্দৰভাৱে নেতৃত্ব দি আছে আৰু যাৰ কাৰণে দৰঙত আজি আমি আমাৰ বহুদিনীয়া সমস্যা আমাৰ যিটো আমাৰ বাইপাছৰ যিটো আমাৰ টাউনৰ মাজেৰে যিটো হাইৱে গৈছিলে হাইৱেটো ইতিমধ্যে ডাইভাৰ্চন হৈছে কাম আৰম্ভ হৈছে তীব্ৰ গতিত ইয়াৰ কিন্তু মূল ব্যক্তিটো হ'ল আমাৰ সাংসদ মাননীয় দিলীপ শইকীয়া আৰু যিহেতুকে এই ৰুটটো মানে হাইৱেটো ডাইভাৰ্চন নোহোৱাৰ ফলত মংগলদৈ মহাবিদ্যালয়কে ভিতৰ কৰি মই যিহেতুকে ছাত্ৰ সন্থাৰ সময়তে তেতিয়াৰ পৰা জড়িত হৈ আছোঁ এতিয়া বহু ছাত্ৰ বা ছাত্ৰী আমি হেৰাব লগা হৈছে পথ দুৰ্ঘটনাত আৰু তাৰ লগে লগে চহৰখনত যিসকল মানুহ বজাৰ সমাৰ কৰিব আহে বা মেডিকেল পাৰপাছত আহে বা বিভিন্ন উদ্যোগ বা বিভিন্ন ধৰণৰ অফিচ কাছাৰী পাৰপাছত আহে তেওঁলোক যান জঁটৰ সমস্যা হৈ বহুত কিন্তু পথ দুৰ্ঘটনা কিছুমানে মানে আমাৰ চিৰজীৱনৰ কাৰণে গুচি গৈছে আৰু বহু কিন্তু চিৰজীৱনৰ কাৰণে ঘূণীয়া হৈছে আৰু কিছু বহুত পথ দুৰ্ঘটনাত পতিত হৈ তেওঁলোক এতিয়াও বৰ্তমান চিকিৎসাধীন
অৱস্থাধীন হৈ আছে তাৰ বাবে মই দিলীপ শইকীয়া মহোদয়ক এই সাংসদ বৰ্তমানৰ সাংসদ তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ এই বিষয়টো ন্যায়ায়নৰ পৰা প্ৰচেষ্টাৰে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা তেখেতে আজৰি আনিবলৈ সক্ষম হৈছে আৰু বহু কোটি টকাৰ প্ৰজেক্ট এই প্ৰজেক্টটো ইতিমধ্যে তীব্ৰ গতিত কাম আৰম্ভ হৈছে 2025ত এই পথটো সম্পূৰ্ণভাৱে ইয়াত মানে কাৰ্যকৰী কৰি এই বাইপাছেৰে যাতায়াতৰ ব্যৱস্থা সুচল হ'ব মানে বিগত বৰ্ষসমূহৰ কাম কাজত সন্তুষ্ট আৰু যিহেতুকে বৰ্তমান তেখেতে বৰ্তমান আমাৰ যিটো ইথানল চিপাজৰ ইথানলৰ হেৰি কৰিছে সেইটো তেখেতে আগভাগ লৈছে ইথানলৰ আমাৰ যিটো চিপাজৰত আমাৰ শিঙিমাৰী আমাৰ ডুমনিচুক শিঙিমাৰীত যিটো আমাৰ ইণ্ডাষ্ট্ৰি চলি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জৰিয়তে তেখেতে এইটো আগভাগ লৈছে তাৰ লগে লগে কেঞ্চাৰ হস্পিটেল দৰঙত যিখন কেঞ্চাৰ হস্পিটেল সেইখন ইতিমধ্যে আমাৰ কাম কাজ চলি আছে আৰু তাৰ লগে লগে আমাৰ মেডিকেল কলেজ এখন দৰঙত হ'ব এতিয়া দৰঙত মেডিকেল কলেজ হ'ব যাই আছে ওমেন কলেজ এখন আমাৰ খাৰুপেটীয়াত দলগাঁৱত হেৰি হৈ আছে কাম আৰম্ভ হৈ আছে কম দিনৰ ভিতৰত ষ্টাৰ্ট হ'ব দীনদয়াল উপাধ্যায় মহাবিদ্যালয় তেখেতৰ দিনতে আহিছে আৰু বহু কাম কিন্তু ৰেল লাইনৰ ইতিমধ্যে DPR প্ৰস্তুত হোৱা বুলি গম পাইছোঁ তেখেতৰ মুখৰ পৰা আৰু 2000 আমি আশাবাদী কম দিনৰ ভিতৰত ৰেল লাইনৰ আমাৰ যিটো প্ৰয়োজনীয় মানে কাম কাজ নিশ্চয় আৰম্ভ হ'ব এইটো আমি সন্তুষ্ট আৰু তেখেতে সংসদৰ এই যোৱাবাৰ আজি কম দিনৰ যিটো সময়ত আমাৰ সংসদৰ অধিৱেশন হৈ গ'লে অধিৱেশনতো তেখেতে সুন্দৰভাৱে এই বিষয়টো উপস্থাপন কৰিছে আৰু নিশ্চয় কেন্দ্ৰীয় ৰেল মন্ত্ৰীয়ে গুৰুত্ব আকাৰে লৈছে আৰু কম দিনৰ ভিতৰত নিশ্চয় ইয়াৰে DPR প্ৰস্তুত কৰি কাম আৰম্ভ কৰিব আমি আশাবাদী আৰু সাংসদ মহোদয়ে নেৰা নেপেৰা প্ৰচেষ্টাত এই বিষয়টো তেখেতে লাগি আছে আৰু এইকাৰণে আৰু তেখেতে যিকেইটা কামত লাগিছে গোটেইকেইটা ছাকচেছ হৈছে আৰু সাংসদ দিলীপ শইকীয়া মহোদয় ইতিমধ্যে তেখেতে যিকোনো বিপদত যিকোনো মুহূৰ্তত জিলাখনৰ বা আমাৰ গোটেই সমষ্টিটোৰ লোকসভা সমষ্টিটোত তেখেতে কাম কাজত জড়িত হৈ আছে আৰু প্ৰতিটো তৃণমূল পৰ্যায়ৰ লগত তেখেত এটা ভাল সম্পৰ্ক আছে আৰু যেতিয়াই ফোন কৰে ৰাতি যদি তেখেতক ৰাতি 2টা-1টা বজাতো ফোন কৰে লগে লগে ফোনটো ৰিচিভ কৰে আৰু কথাখিনি জানি লয় সেইকাৰণে মই বহুত ভাল লাগে তেখেতক সুন্দৰ এতিয়া সেইফালৰ পৰা বৰ্তমান অসম চৰকাৰৰ কাম কাজত এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা হিচাপে অসম চৰকাৰ মই দলৰ কৰ্মী হিচাপে প্ৰশ্নটো কৰা নাই এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা হিচাপে কিমান সন্তুষ্ট মই পুৰা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বৰ্তমান যিটো নেতৃত্ব দি আছে মই 100% সন্তুষ্ট যিহেতুকে তেখেতে যিখিনি কাম কৰিছে আজিৰ তাৰিখত মই ক'ব লাগিব মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাজহুৱাভাৱে কৈছোঁ তেখেতে যিটো আমাৰ APSC পৰীক্ষা যিটো APSC পৰীক্ষাৰ ব্যৱস্থা কৰিলে এটা দশনয়াকো নিৰ্মূলভাৱে নিকাভাৱে তেখেতে এই APSC পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক এটা ভাল সন্মান দিয়াৰ ব্যৱস্থা কৰিলে দুখীয়া ঘৰৰ বহুত দৰিদ্ৰ ল'ৰা ছোৱালীয়ে তাত পাছ কৰি চাকৰি পাইছে বহুত ভাল ভাল চাকৰি পালে তাৰ লগে লগে যিসমূহ চাকৰি হৈছে তৃতীয় চতুৰ্থ বা বিভিন্ন পৰ্যায়ত যি আমাৰ পুলিচ বিভাগত বিভিন্ন পৰ্যায়ত চাকৰি হ'লে বহু ল'ৰা ছোৱালীয়ে কিন্তু এটা সময়ত এই চাকৰিটো যেনে পুলিচৰ চাকৰিটোৱে হওক বা 3rd গ্ৰেডৰ চাকৰিটোৱে হওক বা 4th গ্ৰেডৰ পোষ্টৰ কাৰণে বহু টকা কংগ্ৰেছৰ দিনত ভেটি দিব লগা হৈছিল এই কথাখিনি মই আজি ৰাজহুৱাভাৱে কৈছোঁ কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো নাইকিয়া কৰিছে আৰু বহু মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে এই পদসমূহ ল'বৰ কাৰণে তেখেতসকলে সক্ষম হৈছে ইয়াৰে হ'ল নিকা সুন্দৰভাৱে নিকা ভাৱমূৰ্তিৰে এই কামখিনি কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে কামখিনি কৰাৰ কাৰণে আজি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে এই পোষ্টসমূহ পাবলৈ আৰু কিছু ব্যক্তিয়ে কিন্তু আমাৰ বহু পইচাৰ আগতে ভেটি চলিছিল গম পাইছোঁ উপঢৌকন চলিছিল কিন্তু আমাৰ যিসকলে পোষ্টটো পাইছে এই বহুত ঘৰৰ কিন্তু 10 লাখ 5 লাখ 4 লাখ টকা যদি চাকৰি কৰাৰ পৰিৱেশ নাছিল কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে 10 পইচা নোহোৱাকৈ এই পদসমূহ পোৱাৰ এটা সুন্দৰ সুব্যৱস্থা কৰি দিলে তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক এই স্থানৰ পৰা বহু ধন্যবাদ জনাইছোঁ তেখেতে সুন্দৰভাৱে নেতৃত্ব দি আছে আৰু অসমত যিখিনি আমাৰ মেডিকেল কলেজে হওক বা বিভিন্ন সমস্যাক লৈ তেখেতে কিন্তু দিনেই নিশাই কাম কৰি আছে আৰু যিগৰাকী ব্যক্তিয়ে প্ৰতিটো সমস্যাক আজি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে পঢ়া শুনা কথা যিটো ছাত্ৰ ছাত্ৰীৰ কথা মই ছাত্ৰ ছাত্ৰীৰ কথাটো কৈ আছোঁ ছাত্ৰ ছাত্ৰীৰ কথা কওঁতে কৈছোঁ যে শৈক্ষিক জগতখনত কিমান উন্নতি হৈছে বাস্তৱ ক্ষেত্ৰত শৈক্ষিক জগতখন যথেষ্ট উন্নতি হৈছে এতিয়া মই কওঁ আজিৰ তাৰিখত আমাৰ যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী যে উদগনিমূলক উৎসাহজনক বঁটা ছোৱালীসকলক স্কুটি দিছে তাৰ লগে লগে বিনামূলীয়া প্ৰতি বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ মানে এডমিশ্যন নামভৰ্তিৰ ব্যৱস্থা কৰিছে ছোৱালীসকলক স্কুটি দিছে কিন্তু শিক্ষকসকলেতো 12-13 হাজাৰত চাকৰি কৰি থাকিবলগীয়া সেইটো কথা তেখেতে বিবেচনা কৰি আছে কিবা হেৰি ব্যৱস্থা ল'ব যিসকলে পেঞ্চন সেইটো বাৰু সেইটো আপোনাৰ কেবিনেট পৰ্যায়ৰ সিদ্ধান্ত বাৰু সেইটো মুখ্যমন্ত্ৰী মহোদয় বাৰু সন্মানীয় কেবিনেট মন্ত্ৰীসকলে এই ব্যৱস্থা কেবিনেট বৈঠকত ব্যৱস্থা ল'ব এইটো মই নকওঁ যিটো এইটো হাই লেভেলৰ কথা কিন্তু মই জনাত সকলোৰে সমস্যাখিনি মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু সমাধান আৰু সুন্দৰভাৱে আগুৱাই নিয়াৰ কাৰণে সদায় কিন্তু দিনে নিশাই
ব্যৱস্থাটো অব্যাহত ৰাখিছে আৰু নিশ্চয় এওঁলোকৰ সমস্যাখিনি মই আশা কৰিছোঁ কম দিনৰ ভিতৰত আকৌ কিবা সমস্যা হ'লে কিন্তু তেওঁলোকে সমাধান কৰিব তেওঁ সমাধান কৰিব মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে কেবিনেট পৰ্যায়ত এই কিন্তু এটা ভাল পদক্ষেপ ল'ব মোৰ আশাবাদী আৰু যদিকে তেওঁ সমস্যা কিন্তু সমাধান কোনো কাৰণতে সমস্যা জীয়াই থাকিব নিদিয়ে আৰু তেওঁ কিন্তু সমস্যা সমাধান কৰে আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী মহোদয় সমস্যা সমাধান কৰে সমস্যা সমাধানৰ মানুহ সমাধানৰ মানুহ সমস্যা সমাধানৰ মানুহ তেওঁ সমস্যা কিন্তু জীয়াই ৰখা মানুহ নহয় তেওঁ সমস্যা নিৰ্মূলৰ মানুহ আৰু সমস্যা সৃষ্টি কৰা নহয় আৰু তেখেতৰ ওচৰত গ'লে যেনে আমাৰ এজন চিকিৎসকৰ ওচৰত গ'লে যি সকলো মানে ৰোগৰ যেনেকৈ নিৰ্মূলৰ উপায় আছে ঔষধ আছে কিন্তু মুখ্যমন্ত্ৰীৰ ওচৰত গ'লেও কিন্তু সকলো যেনেকৈ এই ৰোগৰ নিৰ্মূল নিচিনাকৈ যি সমস্যাতে যায় সকলো সমস্যা কিন্তু সমাধান কৰাৰ কাৰণে তেখেতে কিন্তু আগবাঢ়ে আৰু আগভাগ লয় সুন্দৰ শুনি ভাল লগা হৈ আছে এই মুহূৰ্তত আৰু আমিও আশাবাদী বাৰু মুকুন্দৰ কথাখিনি ফলিঅ' হয় এতিয়া ভৱিষ্যত সদায়তো এনেকৈ পাৰ্টিত ঠিক এনেকৈ পাৰ্টি কৰিয়ে থকা হ'ব নে ভৱিষ্যতে অকণমান বাস্তৱাৰ্থত ৰাজনীতিৰ আচল ক্ষেত্ৰখনলৈ যোৱা নহয় এতিয়া ৰাজনীতিটো লাগিয়ে আছোঁ এতিয়া একেবাৰে সঁচা সঁচা ক'বলৈ মনত ভাৱটো কেনেকুৱা আছে ৰাইজে যি মনত এগৰাকী প্ৰতিনিধি হোৱাৰ ভাৱ আছে দলে খোলা কথা চবতে ভাৱ আছে কাম কৰি যাই থাকিলেও আমিতো কিবা এটা ৰাইজে যদি দায়িত্ব দিয়ে কেতিয়াবা আমি দায়িত্বটো পালন কৰিবই লাগিব আৰু দলে দায়িত্বটো দিব লাগিব সন্মানীয় দলৰ বিষয়ববীয়াসকল আছে আমাৰ নেশ্যনেল পৰ্যায়ৰ দলৰ বিষয়ববীয়াসকল আছে জিলা পৰ্যায়ৰ বিষয়ববীয়া ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়াসকল আছে আৰু সকলোৱে বিষয় বিবেক বিবেচনা কৰি দায়িত্বটো দিলে মই দায়িত্ব পালন কৰিম কিয় নকৰিম দলে দায়িত্বটো দিব লাগিব আৰু দলে দায়িত্ব নিদিলেতো আমাৰতো নেশ্যনেল দল এইটো ৰাষ্ট্ৰীয় দল আৰু দলে দায়িত্ব নিদিলে আমিতো কিছুমান কাম কৰিব নোৱাৰোঁ দলে যি দায়িত্ব দিয়ে মই নিষ্ঠা আৰু সততাৰে পালন কৰিম বুলি মই সদায় প্ৰতিজ্ঞাবদ্ধ আৰু আগন্তুক দিনতো মই দলৰ সন্মানীয় জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ তেওঁলোকৰ যিটো পথ প্ৰদৰ্শক এই পথ প্ৰদৰ্শক মই অনুসৰণ কৰি সদায় আগুৱাই যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ আৰু সেই বুলি শপত খায়ে মই দলত সোমাইছোঁ ঠিক আছে আৰু দলে যিটো যি দায়িত্ব দিয়ে দলে যেনেকৈ ৰাখে মই তেনেকৈ সদায় থাকিব লাগিব বৰ ভাল লাগিল বহুখিনি কথা আমি আজি এই অনুষ্ঠানটোত মুকুন্দৰ পৰা আমি জানিব পাৰিলোঁ মুকুন্দৰ ৰাজনৈতিক জীৱনৰ উত্তৰণ হওক ইয়াকে কামনা কৰি আজিৰ এই আলোচনা ইমানতে সামৰিছোঁ নমস্কাৰ